নমস্কাৰ এই যে খাপটো দেখা পাইছে আপোনালোকে চিনি পাইছেনে নাজানো মই ইয়াক আসলতে আমি সকলোৱে ডোঙা সাপ বুলি জানো ডোঙা সাপ মানে কয় মানুহে দুখন মুখ থাকে আসলতে মুখ এখনে থাকে সাপৰ তো আসলতে এই দুফালেৰে চলাচল কৰে আৰু ইয়াক ইংৰাজীত ব্ৰাহ্মণী বিন স্নেক বুলি কোৱা যায় অবিষাক্ত হয় এইটো বহুত ডাঙৰ হয় আজি আমাৰ ঘৰৰ ওচৰতে ওলাইছিল নাওকটা অঞ্চলত তো ইয়াক এতিয়া বঢ়িয়াকৈ ধৰি মই তাক আকৌ গৰমৰ ছিজনত আহি গ'ল এতিয়া খাপবোৰ ওলাব গতিকে আপোনালোক সকলোৱে সতৰ্ক হ'ব লগতে বিশেষকৈ ব্ৰইলাৰ ফাৰ্ম বা হাঁহ মুৰ্গীৰ ফাৰ্ম যিখিনি মানুহৰ আছে তেখেতসকলে ফাইনেল ডেটল এইবিলাক স্প্ৰে কৰি থাকিব আৰু জংঘল হ'ব নিদিব ঘৰৰ আশে পাশে ঠিক আছে ৰাজীৱ কলিতা স্নেক পেন মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক আৰু মোৰ কণ্টেক্ট নাম্বাৰটো ইয়াতে মই দি দিম আপোনালোকৰ মাজত অসুবিধা হ'লে মোক ফোন কৰিব ধন্যবাদ লগতে মই যদি ৰেস্কিউ কৰিব যাব নোৱাৰোঁ খাপটো উদ্ধাৰ কৰিব যাব নোৱাৰোঁ মোক আপোনালোকে এইটো নাম্বাৰতে ফটো দি দিব আৰু মই আপোনালোকক জনাই দিম কি খাপ হয় বিষ আছেনে নাই বিষাক্ত নে অবিষাক্ত তো সেইখিনি মই আপোনালোকক মোবাইলত জনাই দিম মোক এইটো নাম্বাৰত আপোনালোকে হোৱাটছএপত খাপৰ ফটোটো দি দিলে হ'ল স্পষ্টকৈ মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে